নমস্কাৰ মই অতনু ভূঞা আপোনালোকে চাই আছে DY 365 এই অনুষ্ঠান 24 ঘণ্টা এনে এটা অনুষ্ঠান যেটো অনুষ্ঠানত 24 ঘণ্টাৰ গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক দিবলৈ চেষ্টা চলাও খবৰ আৰু খবৰ দিও ৰাজনৈতিক খবৰ দিও ৰাজনৈতিক খবৰ বিশ্লেষণ কৰো এই বিশেষ অনুষ্ঠান 24 ঘণ্টা NCPCR অৰ্থাৎ ৰাষ্ট্ৰীয় শিশু অধিকাৰ প্ৰতিকাৰ সুৰক্ষা আয়োগ তেওঁলোকে এখন প্ৰতিবেদন প্ৰস্তুত কৰিছিল মূলত এই প্ৰতিবেদনখন হৈছে দেশৰ মাদ্ৰাসা শিক্ষাৰ ওপৰত বিভিন্ন মাদ্ৰাসাত তেওঁলোকে নিজে সাৰ্ভে কৰিছিল আৰু বিভিন্ন মাদ্ৰাসাত সাৰ্ভে কৰি তেওঁলোকে যি তথ্য পাইছে সেই তথ্য এটা তেওঁলোকে সদৰি কৰিছে তেওঁলোকৰ প্ৰস্তাৱ মৰ্মী উত্তৰ প্ৰদেশত মাদ্ৰাসাসমূহৰ ওপৰত সাৰ্ভে চলোৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে যোগী আদিত্যনাথে এটা প্ৰশ্ন হৈছে অসমতো এনে সাৰ্ভে চলিব নেকি কিয়নো আয়োগৰ ফালৰ পৰা প্ৰতিজন মুখ্যমন্ত্ৰীক নিজ নিজ ৰাজ্যৰ মাদ্ৰাসা সংক্ৰান্তত এক সাৰ্ভে চলাবলৈ আহ্বান জনোৱা হৈছে এই সাৰ্ভেত তেওঁলোকে যি সাৰ্ভে চলাইছিল তেওঁলোকে যি সমীক্ষা চলাইছিল সেই সমীক্ষাত অতিকৈ ভয়ানক কিছুমান তথ্য আহিছে এই তথ্যক লৈ এটা দেশজুৰি বিতৰ্কৰ সূচনা হৈছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক হিমন্ত বিশ্বই অনুসৰণ কৰে নে হিমন্ত বিশ্বক যোগী আদিত্যনাথে অনুসৰণ কৰে এইটো এটা লাখটকীয়া প্ৰশ্ন শেহতীয়াভাৱে হিমন্ত বিশ্ব শৰ্মাই জিহাদী সংক্ৰান্তত ৰাজ্যৰ 3খনকৈ মাদ্ৰাসা উচ্ছেদ কৰাৰ পিছত উত্তৰ প্ৰদেশ চৰকাৰে মাদ্ৰাসা সংক্ৰান্তত এক সিদ্ধান্ত গ্ৰহণ কৰিছিল হয়তো কাইলৈ পৰহিলৈ সেই সিদ্ধান্ত অসম চৰকাৰে গ্ৰহণ কৰিব যোগী আদিত্যনাথৰ দৰে অসমতো হিমন্ত বিশ্বই প্ৰতিখন মাদ্ৰাসাত সাৰ্ভে চলাব নেকি যোগী আদিত্যনাথে উত্তৰ প্ৰদেশৰ মাদ্ৰাসাত সাৰ্ভেৰ নিৰ্দেশ জাৰি কৰিছে ৰাষ্ট্ৰীয় শিশু সুৰক্ষা আয়োগৰ ফালৰ পৰা প্ৰতিজন মুখ্যমন্ত্ৰীলৈ এনে সাৰ্ভে চলাবলৈ নিৰ্দেশ দিছে ৰাজ্যখনৰ মাদ্ৰাসা এই মাদ্ৰাসাত মাদ্ৰাসা শিক্ষা চলোৱা হয় কিন্তু শেহতীয়াভাৱে অসম চৰকাৰে চৰকাৰী মাদ্ৰাসা নিষিদ্ধ কৰিছে চৰকাৰী মাদ্ৰাসাত মূলসুঁতিৰ পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰা হৈছে অৱশ্যে বেচৰকাৰী মাদ্ৰাসা এতিয়াও চলি আছে কিন্তু শেহতীয়াভাৱে ৰাষ্ট্ৰীয় শিশু সুৰক্ষা আয়োগৰ ফালৰ পৰা সমগ্ৰ দেশত এক সমীক্ষা চলোৱাৰ অন্তত প্ৰতিখন ৰাজ্যক মাদ্ৰাসা সংক্ৰান্তত সাৰ্ভে চলাবলৈ আহ্বান জনাইছে 4-4.5 साल तक देश के हर हिस्से में जाके बच्चों से बात करके उनके फैमिली मेंबर्स से पेरेंट्स से बात करके एक रिपोर्ट तैयार की हमारी रिपोर्ट बहुत सारे आंकड़ों का अध्ययन करने के बाद बनी और वो ये बताती है कि देश में इस वक्त 1 करोड़ 10 लाख से ज़्यादा बच्चे ऐसे हैं जो उन मदरसों में पढ़ रहे हैं जो अनमैप्ड हैं अनरिकग्नाइज्ड हैं जिनको ये पढ़ाया जा रहा है कि सूरज पृथ्वी के चक्कर लगाता है जिनकी क्लासेस में 2 डेस्क खाली छोड़ दी जाती है ये बोल के कि इसमें जन्नातों के बच्चे पढ़ रहे हैं तो ये बहुत ज़रूरी और लाजमी हो जाता है कि इन सभी बच्चों की मैपिंग की जाए ऐसे सभी अनमैप्ड अनरिकग्नाइज्ड मदरसों की मैपिंग की जाए हमने वही उत्तर प्रदेश सरकार से कहा मैं उत्तर प्रदेश सरकार के अल्पसंख्यक मंत्रालय के जो मिनिस्टर हैं उनका बहुत धन्यवाद करना चाहता हूँ उत्तर प्रदेश के मुख्यमंत्री महोदय का धन्यवाद करना चाहता हूँ कि उन्होंने कॉग्निजेंस लिया और सर्वे का आदेश दिया और देश के सभी मुख्यमंत्रियों से ये निवेदन करना चाहता हूँ कि वो भी अपने अपने राज्यों में सर्वे कराएं ये बच्चों के अधिकार की बात है और किसी भी कम्युनिटी का राइट बच्चों के राइट के ऊपर नहीं हो सकता बच्चों के राइट्स तो सर्वोपरि होंगे NCPRCৰ চাঞ্চল্যকৰ তথ্য সমগ্ৰ দেশজুৰি মাদ্ৰাসাত আয়োগৰ উদ্যোগত সমীক্ষা চলোৱা হৈছিল সমীক্ষাত ওলাইছে ভয়ানক তথ্য মাদ্ৰাসাত শিকোৱা হয় সূৰ্যই পৃথিৱীৰ চাৰিওফালে পৰিভ্ৰমণ কৰে মাদ্ৰাসাত 2খন বেঞ্চ খালী ৰখা হয় কোৱা হয় এই বেঞ্চত বহি থাকে জান্নাতৰ সন্তান NCPCR की रिकमेंडेशन एकदम साफ साफ और स्पष्ट है चाहे वो वैदिक पाठशाला हो चाहे वो गुम्पाज हो चाहे वो मदरसा हो उन सब में ये होना चाहिए लेकिन यहाँ पे बात ये है कि मदरसों का नंबर सबसे बड़ा है आप इमेजिन करिए 1 करोड़ 10 लाख बच्चों को आप देश की दुनिया की मुख्य धारा से काट के रखते हैं और उनके दिमाग में रेडिकलिज्म भरने का काम कर रहे हैं उनको उस सिलेबस से पढ़वा रहे हैं जो औरंगजेब ने बनवाया था अब औरंगजेब की हिंसक प्रवृत्तियों के बारे में देश में इतनी बात हो चुकी है उस पर बात करना ये प्लेटफॉर्म ये फोरम नहीं है लेकिन कम से कम औरंगजेब ने जो सिलेबस बनवाया है
उससे तो बच्चों को ना पढ़ाएं, बच्चों पर रहम तो कर दें, ये उनसे रिक्वेस्ट है हमारी। উল্লেখযোগ্য যে ইতিমধ্যে মাদ্ৰাছাৰ সপক্ষে মাত মতা বিভিন্ন ধৰ্মীয় সংখ্যালঘু নেতাই কৈছে শিক্ষাৰ অধিকাৰ মুছলমানক দিয়া হৈছে। মুছলমানে কি শিক্ষা ব্যৱস্থা গ্ৰহণ কৰে সেয়া তেওঁলোকৰ সিদ্ধান্ত। ইয়াত বাধা দিবলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কোন? দেশৰ 1,10,00,000 মুছলমান শিশু মূল শিক্ষাৰ পৰা আঁতৰি আছে। মাদ্ৰাছাৰ পাঠ্যক্ৰম প্ৰস্তুত কৰিছিল ঔৰংজেবে। এতিয়াও ঔৰংজেবৰ পাঠ্যক্ৰম চলি আছে। NCPRCৰ সমীক্ষাত এই তথ্য সমুখলৈ আহিছে। की सर्टिफिकेट रिकग्नाइज करती है, तो वो अगर खुद अपने मदरसे खोलकर चला रहे हैं, जैसे दारुल देवबंद है, मुबारकपुर में अशरफिया है, ऐसे कई बड़े बड़े मदरसे हैं, डिफरेंट स्कूल्स ऑफ थॉट के प्राइवेट मदरसे हैं, जिनका ना सरकार से कुछ लेना देना है, ना सरकार उनको कुछ फंडिंग करती है। हाँ, जो मदरसा बोर्ड के तरह रिकग्नाइज्ड है, वो सरकार से उसका ताल्लुक है, गवर्नमेंट से। इससे ये क्यों सर्वे क्यों करा रहे आप? मैं अगर मदरसा खोलता हूँ तो अपने इस्लामिक तौर तरीक़े उनको सिखाने के लिए, इस्लामिक फ़िक़्ह सिखाने के लिए, उनको मौलाना बनाने के लिए, मुफ्ती बनाने के लिए, और स्टेट गवर्नमेंट से ताल्लुक़ ही नहीं है। और संविधान के आर्टिकल 30 के तहत मुझे एक फंडामेंटल राइट हासिल है कि मैं अपने मदरसे खोलूँ, अपने पसंद के एजुकेशन इंस्टीट्यूट्स खोलूँ। इसमें सरकार क्यों मुदाखलत करेगी? आप सर्वे क्यों करना चाह रहे हैं? आपको इससे लेना देना क्या है? ओवैसी साहब झूठ बोल रहे हैं, देश के अल्पसंख्यक लोगों को गुमराह कर रहे हैं और बच्चों के अधिकारों के साथ खिलवाड़ कर रहे हैं। वो खुद को संविधान का पैरोकार बनाते हैं। वो ये बताएं, अनुच्छेद 21 का जो भारत की संसद ने बच्चों को शिक्षा का अधिकार दिया है, वो साफ साफ ये कहता है कि 6 से 14 साल के बच्चों का फंडामेंटल राइट है, राइट टू एजुकेशन, जिसके लिए सरकार कानून बनाएगी। सरकार ने 2010 से जो कानून लागू किया वो शिक्षा का अधिकार कानून है। उस कानून के दायरे के बाहर जो भी बच्चे हैं वो आउट ऑफ स्कूल हैं, वो अपने कॉन्स्टिट्यूशनल फंडामेंटल राइट से महरूम हैं। इसलिए आर्टिकल 30 की दलील बच्चों के मामले में नहीं चलेगी, क्योंकि ये वो बच्चे हैं जिनके राइट्स की कस्टोडियन सरकार है। अब आउट ऑफ स्कूल बच्चों की गिनती करने के लिए हमको मदरसों में जाना पड़ेगा। वो बच्चे जिनको आज भी ये लोग ये सिखा रहे हैं कि सूरज पृथ्वी के चक्कर लगाता है, उनको आज के टाइम की गणित और विज्ञान की शिक्षा से दूर रखे हुए हैं, मध्ययुगीन काल में जीने को मजबूर कर रहे हैं, उनको उनके हक से महरूम करके रख रहे हैं। सरकार का पूरा पूरा हक बनता है कि जाए, बच्चों से पूछे, उनकी हालतों का जायजा ले और उनको रीएंगेज करे एजुकेशन सिस्टम में। উল্লেখযোগ্য যে আছাদুদ্দিন ওৱেছিয়ে ইতিমধ্যে কৈছে সংবিধানে মুছলমানসকলক কেনেকৈ শিক্ষা গ্ৰহণ কৰে তাৰ অধিকাৰ দিছে। কংগ্ৰেছ, AIDF, আনকি অখিল গগৈৰ ফালৰ পৰা অনুৰূপ বক্তব্য আগবঢ়োৱা হৈছে। এই সমগ্ৰ বিষয় সংক্ৰান্তত ৰাষ্ট্ৰীয় শিশু সুৰক্ষা আয়োগৰ ফালৰ পৰা স্থিতি স্পষ্ট কৰা হয়। हमने जो अपनी जांच के दौरान पाया, एक पैराडाइम शिफ्ट आया है मदरसों के फंडिंग पैटर्न में। और ये अनरिकग्नाइज्ड और अनमैप्ड मदरसों के बारे में जो ओवैसी साहब ये दलील देते हैं कि सरकार से इमदाद नहीं लेते तो सरकार क्यों जाएगी, ये झूठ बोलना छोड़ें, बकवास करना बंद करें। कम्युनिटी से जो पैसा उनको मिल रहा है वो पैसा बच्चों के वेलफेयर के लिए मिल रहा है। हमारे पास आंकड़े हैं जो ये बताते हैं कि 8,000 करोड़ की ज़कात में से एक बड़ा हिस्सा कुर्बानी के लिए जो खालें, जो जानवरों की कुर्बानी की जाती है, उसके बाद खालों को बेच के जो पैसा इकट्ठा किया जाता है, जो मदरसों के लिए दिया जाता है, लगभग 1,000 करोड़ वो। ईद उल फितर पे निकलने वाला फितरा का 932 करोड़ रुपए के आसपास वो। ये पूरा पैसा मदरसों के बच्चों के नाम पे इकट्ठा किया जा रहा है। हमारी रिपोर्ट्स ये बताती हैं कि बच्चों के खाने पे, बच्चों की खुराक पे, बच्चों के रहन सहन पे जो खर्च होता है उसमें 50% तक की कमी आई है। हमने मदरसों की बैलेंस शीट, जिनको रुदाद कहते हैं, उनका भी अध्ययन करने की कोशिश की। हमको उनसे पता चला है गुप्त दान का एक बहुत बड़ा परसेंटेज बढ़ गया है। तो कहीं ना कहीं जो लोग मदरसे में रह रहे बच्चों के वेलफेयर के खिलाफ हैं, उनका वेस्टेड इंटरेस्ट इस पैसे में भी है।
ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে সকলো মাদ্ৰাছা উচ্ছেদ কৰাটো চৰকাৰৰ উদ্দেশ্য নহয়, কিন্তু যিবোৰ মাদ্ৰাছাত জিহাদী শিক্ষা দিয়া হয় তেনে মাদ্ৰাছাৰ বিৰুদ্ধে উচ্ছেদ অভিযান অব্যাহত থাকিব। ব্যুৰ' ৰিপৰ্ট DY 365। মাদ্ৰাছাৰ ওপৰত আৰু তথ্য আপোনালোকক জনাম পৰৱৰ্তী সময়ত, কিন্তু এতিয়া আহোঁ আৰ্জেণ্টিনাৰ খবৰলৈ। আৰ্জেণ্টিনাৰ উপ ৰাষ্ট্ৰপতিক গুলীওৱা হৈছে। নিচেই কাষৰ পৰা দুৰ্বৃত্তই গুলীয়াইছে, কিন্তু তৎসত্বেও আৰ্জেণ্টিনাৰ উপ ৰাষ্ট্ৰপতি কোনো ধৰণৰ ক্ষতি নোহোৱাকৈ ৰক্ষা পাইছে। আৰ্জেণ্টিনাৰ উপ ৰাষ্ট্ৰপতি ক্ৰিষ্টিনা ফাৰ্নাণ্ডেজ এয়া, কিন্তু এই ক্ৰিষ্টিনা এক ভয়ানক ষড়যন্ত্ৰৰ বলি হৈছিল। কিন্তু কপাল ভাল, শেষ মুহূৰ্তত মৃত্যুৰ পৰা বাচি গ'ল আৰ্জেণ্টিনাৰ উপ ৰাষ্ট্ৰপতি। আৰ্জেণ্টিনাৰ উপ ৰাষ্ট্ৰপতি ক্ৰিষ্টিনা ফাৰ্নাণ্ডেজক হত্যাৰ চেষ্টা। জনসভাৰ মাজত ক্ৰিষ্টিনাৰ সন্মুখলৈ আহিল আততায়ী। পিছ মুহূৰ্তত আততায়ীয়ে উলিয়াই ল'লে পিষ্টল। নিৰাপত্তাৰক্ষীৰ বেষ্টনীৰ মাজত ক্ৰিষ্টিনাৰ মূৰলৈ লক্ষ্য কৰি গুলীচালনা, কিন্তু প্ৰাণ ৰক্ষা পৰিল আৰ্জেণ্টিনাৰ উপ ৰাষ্ট্ৰপতি। এবাৰ এই দৃশ্য মন কৰক। এখন গাড়ীৰ কাষলৈ আগুৱাই গৈছে আৰ্জেণ্টিনাৰ উপ ৰাষ্ট্ৰপতি ক্ৰিষ্টিনা। ক্ৰিষ্টিনা আৰ্জেণ্টিনাৰ যথেষ্ট জনপ্ৰিয় ৰাজনৈতিক নেতা। জনসমাগমৰ মাজত হঠাৎ ক্ৰিষ্টিনাৰ কাষলৈ আহিল এজন ব্যক্তি। পিছ মুহূৰ্তত ক্ৰিষ্টিনাৰ মুখলৈ লক্ষ্য কৰি চলালে পিষ্টল। এইবাৰ আন এক কেমেৰাত এই দৃশ্য মন কৰক। ক্ৰিষ্টিনা হতাবাক, হঠাৎ সন্মুখত দেখা পাইছে এটা পিষ্টল। পিষ্টলেৰে তেওঁক গুলীওৱা হৈছে। আততায়ী পিষ্টলৰ পাঁচজাই গুলী আছিল। ক্ৰিষ্টিনাৰ মুখৰ সন্মুখত গুলীচালনা কৰিলে যদিও শেষ মুহূৰ্তত পিষ্টল লক হৈ গ'ল, ফলত পিষ্টলৰ পৰা গুলী নোলাল। পুনৰ চাওক সেই দৃশ্য। নিচেই কাষৰ পৰা আততায়ীয়ে আৰ্জেণ্টিনাৰ উপ ৰাষ্ট্ৰপতিক লক্ষ্য কৰি গুলীচালনা কৰিছিল, কিন্তু পিষ্টল লক হৈ যোৱাৰ ফলত গুলী নোলাল, যাৰ ফলত নিশ্চিত মৃত্যুৰ পৰা ৰক্ষা পালে আৰ্জেণ্টিনাৰ উপ ৰাষ্ট্ৰপতি। ব্যুৰ' ৰিপৰ্ট DY 365। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সীমা সমস্যা শীঘ্ৰে সমাধান কৰিবলৈ ব্যাপক তৎপৰতা অৱলম্বন কৰিছে, যাৰ বাবে বিভিন্ন ৰাজ্যৰ সীমাৰ চৰকাৰৰ সৈতে আলোচনাত ব্যস্ত হৈছে। শেহতীয়াভাৱে অৰুণাচলৰ সীমা সমস্যা সমাধান কৰাৰ বাবে তৎপৰ হৈছে মুখ্যমন্ত্ৰী। এই সীমা সমস্যা সমাধানৰ বাবে বিহালীৰ নিকটৱৰ্তী অসম অৰুণাচল সীমাত আজি উপস্থিত হৈছিল মন্ত্ৰী পীযুষ হাজৰিকা। আৰু পীযুষ হাজৰিকা উপস্থিত হৈ এক অবাঞ্ছিত পৰিৱেশ বা এক দুৰ্গম পথেৰে যাত্ৰা কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হয় মন্ত্ৰীয়ে। ট্ৰেক্টৰত এয়া মন্ত্ৰী পীযুষ হাজৰিকা, লগত বিহালীৰ বিধায়ক ৰঞ্জিত দত্ত। কিনকিনীয়া বৰষুণ ভেটিবলৈ নিৰাপত্তাৰক্ষীয়ে ট্ৰেক্টৰৰ ওপৰত ছাতি মেলিছে। ট্ৰেক্টৰৰ আগে আগে আন এখন ট্ৰেক্টৰ। সেইখনত বহি গৈছে বিশ্বনাথৰ বিজেপি বিধায়ক প্ৰমোদ বৰঠাকুৰ। পীযুষ হাজৰিকাক মন কৰক। পীযুষ হাজৰিকাই ট্ৰেক্টৰৰ দুডাল খুঁটাত ধৰিছে। সন্মুখত আছে এজন লোক। এক কথাত ক'বলৈ গ'লে মানুহজনক সাৱটি ধৰিছে পীযুষ হাজৰিকাই। আগে আগে যোৱা প্ৰমোদ বৰঠাকুৰ বেছ আৰামত গৈছে। প্ৰমোদ বৰঠাকুৰৰ লগত আছে অৰুণাচলৰ এজন প্ৰতিনিধি। দুৰ্গম পথৰে আগবাঢ়িছে এওঁলোক। আচলতে অসম অৰুণাচলৰ বিহালীৰ নিকটৱৰ্তী বিবদমান অঞ্চল পৰিদৰ্শন কৰিবলৈ আহিছে মন্ত্ৰী পীযুষ হাজৰিকা। লগত আহিছে অৰুণাচলৰ প্ৰতিনিধি। এইবাৰ চাওক ট্ৰেক্টৰ আগুৱাই গৈছে পানীৰ ওপৰলৈ। এইখন এখন অদ্ভুত নৈ। হঠাৎ পানীৰ সোঁত বাঢ়ি যায়, সেয়েহে সাৱধানে যাব লাগে।
পানীৰ খুঁটে টানিছে ট্ৰেক্টৰৰ ওপৰত বহি যোৱা পীযুষ হাজৰিকা, ৰঞ্জিত দত্ত আদি ভয়ত যেন কঁপিছে। পীযুষ হাজৰিকাই এইবাৰ থিয় হ'বলৈ চেষ্টা চলাইছে, কিন্তু থিয় হোৱাটো সম্ভৱপৰ নহয়। কঁপি আছে সমগ্ৰ ট্ৰেক্টৰখন। অৱশেষত ট্ৰেক্টৰ গৈ অৰুণাচল সীমান্তৰ ভিতৰুৱা স্থানত ৰ'ল। নিৰাপত্তাৰক্ষীয়ে লগে লগে ছাতি মেলিলে। ট্ৰেক্টৰৰ পৰা নামিলে পীযুষ হাজৰিকা। ইয়াৰ পিছত অঞ্চলটোৰ গাঁওবাসীৰ লগত কথা পাতিলে। আমি সকলোৱে মিলি ৰাতিপুৱা ডিকালমুখলৈ গ'লোঁ, তাৰপাছত আমি পাছো গাঁৱলৈকে আহিলোঁ, তাৰপাছত ডিপিক আৰু বৰ্তমান বালিচৌ গাঁৱত আছোঁ। এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা, এই গোটেইকেইখন গাঁও, আমি যিকেইখন গাঁৱত পৰ্যবেক্ষণৰ কাৰণে আহিছোঁ, সৰজমিন তদন্তৰ কাৰণে আহিছোঁ, এই গোটেইকেইখন গাঁৱেই পৰে ফৰেষ্ট এৰিয়াত। অসম পাৰ্টত আমি ফৰেষ্ট এৰিয়া বুলি কওঁ। গতিকে ফৰেষ্ট এৰিয়াৰ কথাটো প্ৰথম খোজতেই হয়তো ছেটেলমেণ্ট নহ'ব। য'ত নন ফৰেষ্ট এৰিয়া হয়, অসম চৰকাৰ আৰু অৰুণাচল চৰকাৰে কেন্দ্ৰীয় চৰকাৰক প্ৰপ'জেল দিলেই হয়তো ছেটেলমেণ্ট হ'ব, কিন্তু ফৰেষ্ট এৰিয়া ছেটেলমেণ্টটো অলপ বেলেগ প্ৰক্ৰিয়াৰে হয়। NGT আছে, সুপ্ৰিম কোৰ্টৰ তত্বাৱধানত হয়, আৰু কেন্দ্ৰীয় চৰকাৰৰ ফৰেষ্ট এণ্ড এনভাইৰনমেণ্ট ডিপাৰ্টমেণ্টৰো কথা থাকিব। গতিকে এই কথাখিনি আমি কি কৰিম, আমি প্ৰপ'জেল দিম যে কোনখন গাঁও ক'ত থাকিব খোজে। আমাৰ ডিকালমুখত, পাছত আৰু বালিচৰ এইখিনি গাঁৱতো প্ৰায় অৰুণাচলতে থাকিব খুজিছে, অৰুণাচলী মানুহ ইয়াত আছে। ডিপিক গাঁৱত অলপ অৰুণাচলত থাকিব খোজে, পাছত ডিকালমুখ আৰু ডিপিক, বালিচৌ এইকেইখন গাঁৱত মূলতঃ অৰুণাচলী বাসিন্দাৰে অৱস্থিত। আচলতে মুখ্যমন্ত্ৰীয়ে অসম আৰু অৰুণাচলৰ সীমা সমস্যা অতি শীঘ্ৰে সমাধান কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে, যাৰ পৰিণতিত কেতিয়াবা অশোক সিংঘল, কেতিয়াবা কেশৱ মহন্ত আৰু কেতিয়াবা পীযুষ হাজৰিকাই সীমান্তৱৰ্তী অঞ্চলত অৰুণাচলৰ প্ৰতিনিধিৰ সৈতে আলোচনা কৰি সমস্যা সমাধান কৰিবলৈ চেষ্টা চলাইছে। শুকুৰবাৰে বৃহদীৰ নিকটৱৰ্তী স্থানত ট্ৰেক্টৰত গৈ এনে এক পৰিস্থিতিৰ মুখামুখি হ'ল মন্ত্ৰী পীযুষ হাজৰিকা। ব্যুৰো ৰিপৰ্ট, DY 365। কোন সংখ্যালঘুৰ বেছি জনপ্ৰিয় বা কোন সংখ্যালঘুৰ বেছি ত্ৰাণকৰ্তা তাৰ প্ৰতিযোগিতা চলিছে কংগ্ৰেছ আৰু AIDFৰ মাজত। কংগ্ৰেছ সভাপতি ভূপেন বৰাই AIDFৰ সৈতে সম্পৰ্ক ছিন্ন বুলি কৈছে, কিন্তু এইখিনি সময়তে কংগ্ৰেছৰ বাবে বেয়া খবৰ যে কংগ্ৰেছৰ বহু প্ৰাক্তন বিধায়ক AIDFলৈ আহিছে। কেইদিনমানৰ পূৰ্বে বৰাকত কংগ্ৰেছৰ বিধায়ক AIDFলৈ আহিছিল। আজি তাৎপৰ্যপূৰ্ণ ঘটনা সংঘটিত হ'ল। AIDF এৰি এটা সময়ত কংগ্ৰেছলৈ আহি বিধায়ক হোৱা আব্দুল ৰহিম খান পুনৰ আজি উভতি গৈছে AIDFলৈ। আজি বৰপেটাৰ এখন সভাত সভাপতি বদৰুদ্দিন আজমলে তৃণমূল কংগ্ৰেছ আৰু আপৰ প্ৰসংগ উত্থাপন কৰে, কয় যে এই দুইটা দলে মূলতঃ সংখ্যালঘুৰ ভোটৰ ওপৰত চকু দিছে। আজমলে কি কৈছিল শুনো আহক। আমি এইটো বুজা যায়, ইতিমধ্যে অসমত নতুন দুইটা দল আহিছে, আম আদমি পাৰ্টি আৰু তৃণমূল কংগ্ৰেছ। আপোনালোকৰ চেলেঞ্জ, আপোনালোকৰ সন্মুখত, আমাৰ ইউনিকৰ সন্মুখত চেলেঞ্জ আগৰ পৰা বহুত বেছি হৈছে। আৰু চবৰ টাৰ্গেট বৰপেটা, গোৱালপাৰা, ধুবুৰী, য'ত সংখ্যালঘু থাকে, এই সব এৰিয়া চবৰে টাৰ্গেট। আমি যদি ভাবো বোলে আগত যেনেকুৱা হৈছে, আমি খালি হুজুৰ আহিছে জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ, হেলিকপ্টাৰ লৈ হুজুৰ আহি যাব আৰু আমি জিকি যাম, এইটো এইবাৰ অলপ কঠিন হ'ব। আমি আমাৰ সভানেত্ৰীসকলৰ হওক, আমাৰ ইউথৰ নজোৱানসকল, ডাঙৰ এটা ৰোল আছে। আৰু কংগ্ৰেছ এনেই নাই, কংগ্ৰেছৰ অফিচত বহাৰ কোনো কুচিও নাই। এতিয়া কাৰ কাৰণ ৰাখিব, মানুহ নাই, মেম্বাৰ নাই, MLA নাই, ডেইলি গৈ আছে। গোলাম নবী আজাদৰ লগত কিমান মানুহ গ'ল, 74। আপুনি থাকিব নেকি কংগ্ৰেছ? কংগ্ৰেছটো শেষ। কংগ্ৰেছৰ হাতখন নিজে উঠিব লাগিব নেকি? কংগ্ৰেছৰ হাত নিজে উঠিব লাগিব নেকি? সেইটো মই নকওঁ, বেয়া লাগে নহয়। এটা পুৰাণা পাৰ্টি, ছেকুলাৰ পাৰ্টি,
আমি এনেকুৱা কম ভাল নালাগে। আচ্ছা এটা কথা যে কংগ্ৰেছে অভিযোগ কৰিছে যে আপোনালোকে যে মাদ্ৰাছা ভঙাৰ সপক্ষে মাত মাতিছে সেইটো বোলে আপোনালোকে ঘৰিয়ালৰ চকু পানী দুখিছে। যিসকলে কেনেকুৱা গম পাল আমি ঘৰিয়াল আপুনি কান্দিব পাৰিব নেকি এতিয়া? আপুনি তো কোনো ফিল্ম ষ্টাৰ নহয় না। যিসকলে পইচা পায় একদিন কান্দাৰ কাৰণে 50 লাখ টকা পায়, 1 কোটি টকা পায়, আৰু পিঁয়াজ টিয়াজ লগাই আহে, মেডিচিন লগাই আছে, তাৰপিছত চকুৰ পানী ওলায়। কংগ্ৰেছীসকলে সেইটোৱেই কৰি আছে, এক্টিং কৰি আছে কংগ্ৰেছ হোৱাৰ কাৰণে যিসকলৰ পানী ওলায়। আমিতো এক্টিং কৰা নাই, আমি যিটো কৰিছোঁ নেচাৰেল। হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত এটাৰ পিছত এটাকৈ মাদ্ৰাছা কিয় উচ্ছেদ কৰা হৈছে? 3খনকৈ মাদ্ৰাছা উচ্ছেদ কৰাৰ পিছত সমগ্ৰ দেশজুৰি ইয়াক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অসমৰ মাদ্ৰাছাসমূহত কি চলি আছে? যোৱা এটা সপ্তাহৰ ভিতৰত 1-2খন হৈ 3খনকৈ মাদ্ৰাছা উচ্ছেদ কৰিলে ৰাজ্য চৰকাৰে। গোৱালপাৰাৰ এখন মাদ্ৰাছা দুৰ্দিনতে উচ্ছেদ কৰা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে কৈছে যে যিবোৰ মাদ্ৰাছাত জিহাদী কাম কাজ চলি আছে সেই মাদ্ৰাছা উচ্ছেদ কৰা হ'ব। কিন্তু বাস্তৱিকতে মাদ্ৰাছাত এনেধৰণৰ জিহাদী শিক্ষা দিয়া হয়নে? অসমৰ মাদ্ৰাছাত জিহাদীৰ কাম কাজ চলি আছে নেকি? হিমন্ত বিশ্ব শৰ্মাৰ মতে জিহাদীৰ কাম কাজ চলা মাদ্ৰাছাত উচ্ছেদ অভিযান চলি থাকিব। হিমন্ত বিশ্বৰ এই বক্তব্যৰ বিৰোধিতা কৰিছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ মৌলবী সাজিদ ৰচিদিয়ে। देश को आज़ाद हुए 75 साल हो गए, आज तक कोई मदरसा कन्वर्ट नहीं हो पाया, इसलिए कि इसमें जिहादी गतिविधि चल रही है। और मैं आज भी दावे के साथ कह सकता हूँ, आसाम को छोड़ दीजिए आप, पूरे हिंदुस्तान में बीजेपी का एक नेता ये साबित कर दे कि किसी भी मदरसे में जिहादी गतिविधियाँ जारी है। एक मदरसे में भी नहीं है। मदरसों को जिहाद का अड्डा बताकर, मुसलमानों को आतंकवाद बताकर, आतंकवादी बताकर, ये कहीं ना कहीं फिर वही कहता हूँ कि ध्रुवीकरण की राजनीति है, इसके अलावा कुछ भी नहीं है। इनके पास काम नहीं है, रोजगार नहीं है, लोगों को देने के लिए कुछ नहीं है, अच्छा ऐसा कोई काम नहीं जिसको ये बता सके। सारे इनके वादे खोखले, 15 लाख नहीं मिले, 2 करोड़ नौकरियां नहीं मिली, बुलेट ट्रेन नहीं आई, दुनिया भर के जो वादे इन्होंने किए थे वो सारे हवाई हो गए। अब इनको सिर्फ मुसलमान, पाकिस्तान और कब्रिस्तान करना है और 2024 में ये इसी पर जीतने की कोशिश करेंगे। মাদ্ৰাছা সংক্ৰান্তত শেহতীয়াভাৱে সমগ্ৰ ৰাজ্যত বিতৰ্কৰ সৃষ্টি হৈছে। মাদ্ৰাছা শিক্ষাক লৈ বিভিন্নজনে প্ৰশ্ন উত্থাপন কৰিছে। এই ক্ষেত্ৰত স্থিতি স্পষ্ট কৰিছিল মন্ত্ৰী পীযুষ হাজৰিকাই। প্ৰথমে কি কৰি আছে, তেওঁলোকে ৰেডিকেল কৰিবলৈ যত্ন কৰি আছে, মানুহক ধৰ্মীয় উন্মাদ কৰিবলৈ যত্ন কৰি আছে। তাৰপাছত অলপ দিনৰ পাছত ক'ব, যেতিয়া মানুহ ধৰ্মীয় উন্মাদ হৈ গ'ল, ধৰ্মীয়ভাৱে উন্মাদ হৈ গ'ল, তাৰপাছত ক'ব যে বোম বান্ধ, আৰু গুৱাহাটীত গৈ পেলাই বোম ব্লাষ্ট কৰা, গোৱালপাৰাত গৈ বোম ব্লাষ্ট কৰা, ধুবুৰীত গৈ বোম ব্লাষ্ট কৰা, সেইটো হ'বলৈ দিব লাগিব নেকি? দেখা গৈছিল যোগীঘোপাৰ মাদ্ৰাছা উচ্ছেদ কৰাৰ পিছত মাদ্ৰাছাত উপস্থিত হৈছিল বদৰুদ্দিন আজমলৰ নেতৃত্বত AIDFৰ দল এটা। এইদৰে সভাকক্ষত প্ৰাৰ্থনা কৰিছিল AIDFৰ প্ৰতিনিধি দলটোৱে। পৰৱৰ্তী সময়ত বৃহস্পতিবাৰে নিশাৰ ভাগত AIDFৰ প্ৰতিনিধি দলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক লগ ধৰিছিল আৰু এইদৰে মাদ্ৰাছা উচ্ছেদ অভিযানৰ বিৰোধিতা কৰিছিল। কিন্তু দেখা গৈছে মাদ্ৰাছা সংক্ৰান্তত কংগ্ৰেছ আৰু AIDFৰ স্থিতি বহু ক্ষেত্ৰত একেই। মাদ্ৰাছা সংক্ৰান্তত একে স্থিতিত কংগ্ৰেছ আৰু AIDF। মাদ্ৰাছা উচ্ছেদৰ বিৰুদ্ধে দুয়োটা দল সৰব। মাদ্ৰাছা বুলডোজাৰ চলোৱাটো ক্ৰিয়েট ইছ্যু। সমাজৰ বিভিন্ন ঠাইত, বিভিন্ন অঞ্চলৰ বিভিন্ন ঠাইত, আনকি গুৱাহাটীতো ক্ৰিমিনেল আছে, এই ক্ৰিমিনেল য'ত এৰেষ্ট হয়, এৰেষ্ট হোৱাৰ ঠাইডোখৰ বুলডোজাৰ মাৰিছে নেকি কেতিয়াবা অসমৰ ক'ৰবাত? ক্ৰিমিনেল বসবাস কৰা ঠাই ক'ৰবাত অসমত বুলডোজাৰ মাৰিছেনে? আজি ৰঞ্জন দৈমাৰী, তেওঁতো দেখোন গণেশগুৰিত কিমান মানুহ মাৰিলে, তেওঁ পঢ়া স্কুলখন কলেজখন বুলডোজাৰ মাৰিছেনে? পৰশ বৰুৱাৰ দেখোন আজি আলফা যিমান ল'ৰা ছোৱালী গৈছে, সেইবিলাক ল'ৰা ছোৱালী যিবিলাক স্কুল কলেজত পঢ়িছে, সেইবিলাক স্কুল কলেজ বুলডোজাৰ মাৰিছেনে? ক'ৰবাত যদি এখন গাঁৱত যদি কোনোবা এটা উগ্ৰপন্থী সোমায়, গোটেই গাঁওখন ডেমলিছ কৰিব নেকি? কোনোবা বিশ্ববিদ্যালয়ৰ ডিউটো দেখিছোঁ মাওইষ্ট ওলাইছে, জামিয়াতো ওলাইছে, বা ভাৰতবৰ্ষৰ বিভিন্ন ইউনিভাৰ্চিটিত বা গুৱাহাটী ইউনিভাৰ্চিটিও এটা সময়ত ওলাইছিল। ইউনিভাৰ্চিটিখন ভাঙি দিছিল নেকি? বা কোনোবা অনুষ্ঠানখন ভাঙি দিব নেকি? তো আজি
যদি আমাৰ CM অফিচত যদি কোনোবাই ডাঙৰ এটা ঘাপলা কৰে, কেলেংকাৰী কৰে বা কোনোবা ডিপাৰ্টমেণ্টত কৰে, সেই অফিচখন ডেমলিছ কৰিব নেকি? ধৰ্মীয় সংখ্যালঘুৰ ফালৰ পৰা কোৱা হৈছে মূলতঃ হিমন্ত বিশ্ব শৰ্মাই এনেধৰণৰ নীতি এইবাবেই গ্ৰহণ কৰিছে যাতে সাম্প্ৰদায়িক ৰাজনীতি ৰাজ্যখনত আৰম্ভ হয়। কিন্তু ইয়াৰ বিপৰীতে কংগ্ৰেছ আৰু AIDFে ইটো দলে সিটো দলক এই সমগ্ৰ ঘটনাৰ বাবে জগৰীয়া কৰিছে। এইটো কৰিছে তেখেতসকলে দিলে নে? APCৰ প্ৰেচিডেণ্টে ৰিয়েকশ্যন দিলে নে? আগদিনাখন APCৰ প্ৰেচিডেণ্টে কি ৰিয়েকশ্যন দিছে? ভূপেন বৰা ডাঙৰীয়াই স্পষ্টভাৱে কৈছে মুখ্যমন্ত্ৰী যিটো কৰিছে আমি তাৰ লগত আছোঁ। মাদ্ৰাছা ভাঙিছে, তাৰ লগত APCৰ প্ৰেচিডেণ্ট আছে। মাদ্ৰাছা অন্যায়ভাৱে ভাঙি দিব কংগ্ৰেছৰ সভাপতিৰ বক্তব্য সেইটো আছিল। কংগ্ৰেছে স্পষ্ট কৰক। আজি খালেকে দি মাইনৰিটি ফেভাৰত কথা কোৱাব, মোগলৰ বংশধৰ বনাই কিবা এটা বেলেগ কৰাব, কোনোবা বেলেগ মুছলিম MLA দি এইটো ফেভাৰত কোৱাব, আৰু APCৰ প্ৰেচিডেণ্ট হিচাপে তেখেতে মুখ্যমন্ত্ৰী যিটো কৰি তাৰ সমৰ্থনত থাকিব। তো আমি কোনে হাত হৈ কুটিছে, বেজ হৈ জাৰিছে, তেখেতসকলে কিয় মানে ৱাচডগ হৈ বহি আছে? তেখেতসকলে কি কৰিলে? তেখেতে আজি এতিয়া কি আজমল চাহাবৰ লগত মুখ্যমন্ত্ৰী ডাঙৰীয়া সম্পৰ্ক বেয়া নেকি? আজমল চাহাবৰ লগত মুখ্যমন্ত্ৰী সম্পৰ্কটো বেয়া নহয়। আজমল চাহাবৰ অকল ৰাজনৈতিক নেতা নহয়, তেওঁ ধৰ্মীয় নেতাই। মাদ্ৰাছাত কি শিকোৱা হয় মোতকৈতো আজমল চাহাবে মুখ্যমন্ত্ৰী ডাঙৰীয়া বেছি ভালকৈ বুজাব পাৰে। তেওঁৰ ব্যক্তিগত যি সম্পৰ্ক আছে, ৰাজনীতি সম্পৰ্কে যিয়ে নাথাকক কিয়, ৰাজনীতি সম্পৰ্কে যিয়ে নাথাকক, ব্যক্তিগতভাৱেতো তেখেতে মুখ্যমন্ত্ৰী এই কথাখিনি বুজাব পাৰিলেহেঁতেন যে মাদ্ৰাছা এইটো আমাৰ আল্লাহৰ ৰচুলৰ ঘৰ। প্ৰত্যেকজন মুছলমানে বিশ্বাস কৰে মছজিদ হৈছে আল্লাহৰ ঘৰ আৰু মাদ্ৰাছা হৈছে আল্লাহৰ ৰচুলৰ ঘৰ। ৰচুল মানে ইছলাম ধৰ্মৰ যিয়ে ইছলাম ধৰ্ম বিশ্বত লৈ আহিছে। গতিকে ৰচুলৰ ঘৰ, আল্লাহৰ ৰচুলৰ ঘৰ যেতিয়া চৰকাৰে ধ্বংস কৰিব তেতিয়া মুছলমান হিচাপে সকলোৱে কান্দিব। প্ৰশ্ন হৈছে এই উচ্ছেদ অভিযান কিয় চলিছে? 2024 লোকসভাৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ধৰ্মীয় সংখ্যালঘুক ভীতিগ্ৰস্ত কৰাৰ উদ্দেশ্যেৰে অসম তথা উত্তৰ প্ৰদেশত এনে পন্থা মুখ্যমন্ত্ৰীয়ে লৈছে নেকি? 2024 में बीजेपी वालों ने 10% मुस्लिम वोट को टारगेट किया कि कम से कम 10% मुस्लिम उनको वोट चाहिए, नहीं होगा तो बीजेपी पावर में नहीं आ पाएंगे। उसके लिए वो जहाँ चाहिए तो लालच देंगे, जहाँ चाहिए तो ब्लैकमेल करेंगे, जहाँ चाहिए तो ईडी लगा देंगे, जहाँ चाहिए तो CBI लगा देंगे, जहाँ चाहे तो और भी कुछ करेंगे। लोगों को डराना और उनके अंदर भय पैदा करना, तो वो तो करेंगे। वो पार्टी है, रूलिंग पार्टी है, उनको करना है। तो इसलिए अगर ये सब करेंगे तो ये उनके एक स्ट्रेटेजी के अंदर होगा। ऑपोजिशन वाले भी अपना एक स्ट्रेटेजी बनाएंगे, जो भी बनाए। तो इसलिए कुछ ना कुछ तो स्ट्रेटेजी, इलेक्शन जब आता है इतना बड़ा इलेक्शन, तो उसमें स्ट्रेटेजी हर पार्टी अपना बनाती है। মাদ্রাসা চৰকাৰী অনুদানেই নাই, সেই মাদ্রাসা চৰকাৰে কেনেকৈ ভাঙিব? এইটো সম্পূৰ্ণ সংবিধান বিৰোধী, সংবিধান উলংঘা কৰিছে এই চৰকাৰে। গতিকে 2024 চনৰ ইলেকশ্যনক টাৰ্গেট কৰি পেলাই মুছলমান অঞ্চলত চৰকাৰে যি বিভীষিকা সৃষ্টি কৰি আছে আৰু তেওঁলোকৰ যিটো ভোট বেংক এৰিয়াত তেওঁলোক ভোট পলাৰাইজ কৰাৰ কাৰণে একফালে তেওঁলোকৰ সেইফালে ভোট পলাৰাইজ কৰাৰ কাৰণে আৰু আনফালে ইয়াতে AUDF কিছু সুযোগ দিয়াৰ সৃষ্টি কৰি দিয়াৰ কাৰণে বিজেপিয়ে আৰু AUDF মিলিজুলি এই কামবিলাক কৰি আছে। देखिए, ये मदरसों का सर्वे नहीं है, ये 2024 का सर्वे है। मदरसों को सर्वे करके कहीं ना कहीं मुसलमानों को भयभीत करने की कोशिश है और डराने की कोशिश है, इस वजह से कि जब तक मुसलमान डरेंगे नहीं, जब तक उनको उकसाया नहीं जाएगा, वो बीजेपी के खिलाफ बोलेंगे नहीं। और बीजेपी के खिलाफ जितना मुसलमान बोलेगा उतना उनको फ़ायदा होगा 2024 में। तो ये सारा खेल 2024 का है। इसलिए मेरा मानना ये है कि आप एक काम करो, एक तरफा मुसलमानों के तमाम मदरसों को तोड़ दो, तमाम मस्जिदों को ढा दो, संविधान को ख़त्म कर दो, हिंदू राष्ट्र बना दो, उसको बात ख़त्म हो गई। AIDFৰ মতে ৰাজনৈতিক লাভালাভৰ বাবে হিমন্ত বিশ্বৰ এনে কৌশল, RSSক সন্তুষ্ট কৰাৰ বাবেহে এই পন্থা। তেখেতসকলে যিটো কৰিছে আল্টিমেটলি মোৰ যিটো পাৰ্চনেল ফিলিং সেইটো হ'ল যে নাগপুৰক ছেটিছফাই কৰিব লাগে। হিজ এ ষ্ট্ৰং হাৰ্ডাৰ হিন্দু, মানে সেইটো যে মুছলমানক বিৰাটভাৱে ক্ষয়ক্ষতি কৰি আছে। চৰকাৰী মাদ্ৰাছা বন্ধ কৰিলে আৰু প্ৰাইভেট মাদ্ৰাছাৰ ওপৰত যিটো এটাৰ পিছত তাৰ 3টাকে মাদ্ৰাছা ডেমলিছ কৰিলে, বুলডোজাৰ চলালে। এই বুলডোজাৰ নিউ কালচাৰটো তেখেতে ইষ্টাব্লিছ কৰিলে। তেখেতে বেছিতকৈ বেছি মানে UPতকৈ বেছি বুলডোজাৰ চলাব পাৰে, এইটো এটা প্ৰমাণ কৰিলে যেন মোৰ অনুভৱ হৈছে। আৰু এইটোৰ জৰিয়তে হয়তো বিজেপি বা RSSৰ যিটো ছফ্ট কৰ্ণাৰ জিকাৰ কাৰণে এটা চেষ্টা কৰিছে।
উল্লেখযোগ্য যে ইতিমধ্যে ৰাজ্যত সাম্প্ৰদায়িক ৰাজনীতি আৰম্ভ হৈ গৈছে। আব্দুল খালেকৰ দৰে বৰপেটাৰ সাংসদে মোগলক লৈ গৌৰৱান্বিত বুলি কোৱাৰ লগে লগে আন এক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ব্যুৰ' ৰিপৰ্ট DY 365। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতাত মাদ্ৰাছা উচ্ছেদ অভিযানৰ বিৰোধিতা কৰিছে আসাদুদ্দিন ওৱেছিয়ে। ওৱেছিয়ে আজি এক তাৎপৰ্যপূৰ্ণ বক্তব্য আগবঢ়াইছে। मेरा मानना यह है कि अगर किसी शख्स के आतंकवादी तंजीम से ताल्लुकात होते हैं तो यकीनन कानून को अपना काम करना चाहिए, उनको गिरफ्तार करना चाहिए और उनको कोर्ट से सजा दिलाना चाहिए। मगर असम में बोगैगांव में जो मदरसे को डिमोलिश किया गया वो कंडेमनेबल है, इसलिए कि हेमंत बिस्वा शर्मा की सरकार ने सिर्फ 12 घंटे का टाइम दिया नोटिस देकर, हाँ, और वो बिल्डिंग 3 साल से मदरसे की वहां पर बनी हुई है। रात में सुबह 1:30 बजे उन बच्चों को 260 बच्चों को मदरसे से निकालकर गांव वालों के घर पे रखना पड़ा। ये कौन सा इंसाफ है बताइए आप। और आप नोटिस में ये नहीं कहते, नोटिस में कहते कि सेक्शन 26 डिजास्टर मैनेजमेंट का वायलेशन किए। भाई 3 साल से बिल्डिंग खड़ी, आपको याद नहीं आया? और आसाम के मुख्यमंत्री बोलते कि हम बुलडोजर लगाएंगे। आप रूल ऑफ लॉ के तहत सरकार चलाएंगे या बुलडोजर की तहत सरकार चलाएंगे? और बुलडोजर के तहत चलाना चाहते हैं तो आप बोल दीजिए मेरे पास संविधान की कोई अहमियत नहीं है, मैं अपनी मनमानी करूंगा। सर, उसमें अनियमितता पाई गई, सरकार अगर नहीं, देखिए, अगर कोई टीचर के संगठन से, आतंकवादी संगठन से ताल्लुक थे, आप पूरी तरीके से उनको गिरफ्तार करिए, केस चलाइए और कोर्ट में उसको साबित करिए। मगर आप पूरे मदरसे को तोड़ देंगे, ये कौन सा कानून है भाई? मदरसे जो 3 साल से खड़ा हुआ है और नोटिस में आप ये नहीं कहते कि हम टेररिस्ट ऑफेंस में यहां का टीचर पकड़ा गया, आप सेक्शन 26 डिजास्टर मैनेजमेंट का जिक्र करते। सुबह 1:30 बजे रात को 260 बच्चों को, मासूम बच्चों को मदरसे से निकालकर गांव वाले अपने घरों में रखते हैं और 12 घंटे की आप नोटिस देते हैं। भाई उसमें तो म्युनिसिपल लॉज में ये प्रिंसिपल्स ऑफ नेचुरल जस्टिस के खिलाफ है। तो आसाम के मुख्यमंत्री योगी आदित्यनाथ की तरह वो बुलडोजर से सरकार चलाना चाह रहे हैं और वे बताना चाह रहे हैं कि भाई अब मोदी के बाद हम ही है, इसलिए ये भी एक एंगल है इसमें। तो ये सरासर गलत है, संविधान के खिलाफ है, प्रिंसिपल नेचुरल जस्टिस के खिलाफ है, ये जुल्म हो रहा है आसाम के मुसलमानों पर। ইপিনে গোৱালপাৰা আৰক্ষীয়ে দাবী কৰিছে জিহাদী সংক্ৰান্তত গ্ৰেপ্তাৰ কৰা এজন ব্যক্তিয়ে সকলো স্বীকাৰ কৰিছে আৰু তেওঁ দেখুৱাই দিয়া ডকুমেণ্টছো ইতিমধ্যে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষী বাহিনীয়ে। আমি এৰেষ্ট কৰিছোঁ আজমাল হুছেইনক। তেওঁৰ ইণ্টাৰগেশ্যনত তেওঁ আকৌ কিবা ডিটেইল দিছে, মেইন আৰু ইনক্ৰিমিনেটিং জিহাদী ডকুমেণ্টটো পাব আৰু কিবা ইলেক্ট্ৰনিক আইটেমো পাব, এনেকৈ তেওঁ দিছে। তো আমি নিজে তেওঁক লৈ গৈছে এজ পাৰ ছেকশ্যন 27 এভিডেন্স এক্ট। তাতে তেওঁৰ সন্মুখতে মানে ইণ্ডিপেণ্ডেণ্ট উইটনেছৰ লগত ভিডিঅ'গ্ৰাফি কৰাৰ পিছত আমি যি জেগাত তেওঁ দেখাইছে এইটো আইটেমছ আৰু বাকীখিনি ডকুমেণ্টছ চিজ কৰিছে। চিজ কৰাৰ পিছত ইয়াতে আনিছোঁ। আমি অলৰেডি কাষ্টাডি প্ৰেয়াৰ দিছোঁ, তেওঁ 6 দিন কাষ্টাডি আমি পাইছোঁ। সেই ডকুমেণ্টছ এতিয়া মানে আমি এলাবৰেটলি চোৱা নাই। এই চিজাৰ হোৱাৰ টাইমত আমি ডেফিনেটলি জিহাদী মেটেৰিয়েলটো পাইছোঁ। আমি বহুতখিনি ইম্পৰ্টেণ্ট ডকুমেণ্ট যাতে মানে ডাইৰেক্টলি জিহাদী লিটাৰেচাৰ লিখা হৈছে, কিবা প্ৰিণ্টেড ডকুমেণ্ট আছে, কিবা কিতাপো আছে আৰু আমি আৰু ইলেক্ট্ৰনিক আইটেমো পাইছে। আমি ভেৰিফাই কৰাৰ পিছত আমি গম পাম কি এইটো তাতে কি মেটেৰিয়েল আছে আৰু কি মেটেৰিয়েল পাম। গুৱাহাটীত তেওঁ ইণ্টাৰগেশ্যনতে আমি গম পাওঁ, কি ডিটেইল ইণ্টাৰগেশ্যনটো হোৱা নাই। কালি চাৰ্চ আৰু চিজাৰৰ কাৰণত আমি বেছি টাইম লোৱা নাই ইয়াতে ইণ্টাৰগেশ্যনত। আজি ইণ্টাৰগেশ্যনৰ আমাৰ মানে টাইম পাম। যেতিয়া ইণ্টাৰগেশ্যনত আৰু লিক্স আৰু ইনফৰমেশ্যন পাব আমি ডেফিনেটলি আমাক দিম এইটো। তেওঁ তাতে তেওঁৰ ধীৰেণপাৰাৰ ঘৰৰ ওচৰতে মানে মছজিদ আছে, এনেকৈ কিবা প্ৰাইভেটত কাম কৰিছে, ডিটেইলতে তেওঁ কোৱা নাই। বাট তেওঁ একচেপ্ট কৰিছে কি কিবা বাংলাদেশী আল কায়দা মানুহ যি আমাৰ ছাছপেক্টত অলৰেডি আছে, তেওঁক বেলেগ বেলেগ টাইমত তেওঁ শ্বেল্টাৰ দিছে। তো গুৱাহাটী শ্বেল্টাৰো দিছে আৰু কিবা ট্ৰেইনিং এক্টিভিটিছো তেওঁ কৈছে কি তেওঁ নিজে এটেণ্ড কৰিছে আৰু তেওঁৰ ঘৰৰ মানে কিবা ইউজ কৰি আছে ট্ৰেইনিং এক্টিভিটিছ।
কংগ্ৰেছে অভিযোগ কৰিছে যে মাদ্ৰাছাসমূহ উচ্ছেদ কৰাৰ ঘটনাৰ পিছতো AIDF-এ বিশেষ স্থিতি দেখুওৱা নাই। আচলতে AIDF আৰু বিজেপিৰ মাজত বুজাবুজি আছে, মামা চাচাৰ মাজত বুজাবুজি আছে বুলি কংগ্ৰেছৰ মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্যই আজি অভিযোগ কৰিছে। মাদ্রাসা শিক্ষানুষ্ঠান বন্ধ হয়েছে, বন্ধ করে দিয়া, কারণ তার জেহাদির কার্যকলাপ চলেছে, জেহাদিক প্রশিক্ষণ দিয়া হয়েছে, জেহাদিক জন্ম দিয়া হয়েছে। বাস কথা স্পষ্ট। ইয়াকে লৈ আকৌ এই ঘৰটো ভঙাৰ কি প্ৰয়োজন আছে? সেইটো সাধাৰণ মানুহ ৰাইজৰ দান বৰঙণিৰে হোৱা এটা অনুষ্ঠান, সেইটো চৰকাৰে বেলেগ কামত ব্যৱহাৰ কৰিব পাৰিলেহেঁতেন। মানে কথাটো এনেকুৱা এতিয়া দেখা গৈছে শেহতীয়াকৈ ভাঙিব বুলি জনাৰ সময়ত কোনো তেতিয়া কিন্তু আকৌ চাচা যোৱা নাই। এতিয়া মামাই ভাঙে আৰু চাচাই তাকে দেখি কান্দে। হয়তো হৈছে মৈৰাবাৰীত তেনেকুৱা হৈছে, তেতিয়াতো আমি দেখা নাই চাচাসকলক এনেধৰণৰ। আৰু যিখন চৰকাৰে ভাঙিছে, যিখন চৰকাৰে এই পদক্ষেপটো গ্ৰহণ কৰিছে, এতিয়া আকৌ সেইখন চৰকাৰৰ ওচৰতে গৈ আৰ্জি জনাইছে। চাওকচোন নাটকখন, এই কথাটোৱে কি সূচায়? তাৰমানে চাচা আৰু মামা এটা মুদ্ৰাৰ ইপিঠি আৰু সিপিঠি, বিজেপি আৰু AIDF দুইটাৰ ৰাজনৈতিক স্বাৰ্থত এই নাটকখন কৰিছে। প্ৰকৃততে AIDF-ৰ কোনো ধৰণৰ মতলবে নাই, কোনো স্বাৰ্থও নাই। অনলাইন প্ৰবঞ্চকে নিজকে সামৰিক বাহিনীৰ জোৱান বুলি পৰিচয় দিছে। ভিডিঅ' কনফাৰেন্সত নিজকে সামৰিক পোছাক পৰিধান কৰি কথা পাতিছে। আৰু এইদৰে ডিব্ৰুগড়ৰ এগৰাকী চিকিৎসকৰ পৰা প্ৰবঞ্চকে 1.5 লাখ টকা লুটি লৈ গৈছে ভিন্ন কায়দাৰে। ডিব্ৰুগড় আৰক্ষী থানাৰ বাহিৰত এই দম্পতীহালক মন কৰক। স্বামী আৰু স্ত্ৰী আহিছে আৰক্ষী থানালৈ। তেওঁলোকক পৰিচয় আপোনালোকৰ সৈতে কৰাই দিব বিচাৰিছোঁ। স্বামীৰ নাম ডাক্তৰ শান্তনু বৰা, অসম চিকিৎসা মহাবিদ্যালয়ৰ মানসিক ৰোগৰ চিকিৎসক। আৰু পত্নীৰ নাম ডাক্তৰ শিল্পিকা চুতীয়া। শিল্পিকা চুতীয়া হৈছে দন্ত বিশেষজ্ঞ। আচলতে এই শিল্পিকা চুতীয়া অনলাইন ঠগৰ বলি হৈছে। অনলাইন ঠগৰ বলি হ'ল ডিব্ৰুগড়ৰ এগৰাকী মহিলা চিকিৎসক। সেনাৰ পোছাক পিন্ধি ৰোগীৰ ভাও ধৰি চিকিৎসকৰ পৰা লুটি নিলে 1.5 লাখ টকা। ভিডিঅ' কনফাৰেন্স যোগে সামৰিক পোছাক পিন্ধা ঠগে মোহনবাৰীৰ সেনা বুলি জনাইছিল। 50 জনকৈ জোৱানে চিকিৎসা কৰিবলৈ আহিব খুজিছিল। মাননি আগতীয়াকৈ দিম বুলি কৈ চিকিৎসকৰ বেংক একাউণ্টৰ ধন লুটি নিলে প্ৰবঞ্চকে। এইবাৰ ডাক্তৰ শিল্পিকা চুতীয়াই দেখুওৱা এই মোবাইলৰ এই আলোকচিত্ৰখন মন কৰক। এইজনেই সেইজন ঠগ, যিজনে সামৰিক পোছাক পিন্ধি মোহনবাৰীৰ সামৰিক বাহিনীৰ জোৱান বুলি নিজকে পৰিচয় দিছিল। মোক ভিডিঅ' কল কৰিছোঁ মই, ভিডিঅ' কলত সিহঁতি পূৰা ড্ৰেছ পিন্ধি আছে আৰ্মিৰ, আৰু আৰ্মিৰ নাম নিজৰ কৈ দিছে, তাৰপিছত নিজৰ নাম্বাৰ BF কিবা এটা এনেকৈ নাম্বাৰ পূৰা কৈ দিছে, নিজৰ পূৰা চব কৈ দিছে। মানে আপুনি বিশ্বাস নকৰাকৈ থাকিবই নোৱাৰে এনেকুৱা। মোক মানে ইমানেই উৎপাত নাইকিয়া কৰিছে পে'মেণ্টটো কৰিবলৈ। কৈছে হাম 50,000 দেংগে। মই সুধিছোঁ, মোৰ 50,000টো নহয়, মোৰ কনচালটেশ্যন চাৰ্জ হিচাপে মই 10টাক যদি চাওঁ মোৰ 50,000 নহয়। সিহঁতি কৈছে নহয় আমি পে'মেণ্টটো আগতে কৰি দিম, আৰু পে'মেণ্টটো মানে যিটোৱে মোক ফোন কৰিছে সি পে'মেণ্ট কৰিব নোৱাৰে। মানে সি কৈছে মই মোৰ ছিনিয়ৰৰ ওচৰত যাব লাগিব, সেই পে'মেণ্ট কৰা ডিপাৰ্টমেণ্টটো বেলেগ, তেওঁৰ ওচৰত যাব লাগিব, তেওঁহে গোটেইখিনি চাই মেলি কৰিব। ফোনটো কাটি আকৌ অলপ দেৰি পিছত আকৌ মোক ৰিটাৰ্ণ বেক কৰিছে, কল বেক কৰি আকৌ ভিডিঅ'ত আহিছে। ভিডিঅ'ত আহি মোক বেলেগ এটা ফোনৰ পৰা ফোন কৰি ছেইম প্ৰচিজাৰ আৰু ৰাতিপুৱা যিখিনি কৰিছিলে বোলে তেনেকৈ এটা ফোন তলত ধৰক, এটা ফোন ওপৰত ধৰক, আপুনি কৰি থাকক। মোক টাইপ কৰিব কৈছে, মই নাম্বাৰটো লিখিছোঁ। তাৰপিছত প্ৰথমতেতো UPI পৰা ল'লে, মোৰ নিজৰ UPI-টো মোক দিব কৈছে, কি নাম যোৱা নাই বুলি কৈ আছে। আপুনি এবাৰ নিজৰ UPI যিটো কোড, যিটো পাছৱৰ্ড সেইটো দিয়ক। তাৰপিছত মই টিপি দিছোঁ, তাৰপিছত পটককৈ দেখালে পে'মেণ্ট ৰিচিভ বুলি এবাৰ আহিল দেখিলোঁ। মোৰ পে'মেণ্ট ৰিচিভ সিহঁতি যে ৰিচিভ কৰিছে, মই মানে খেলুৱাই নাই। মোৰ পে'মেণ্ট ৰিচিভ সিহঁতি পে'মেণ্ট ৰিচিভ কৰিছে, -50,000 বুলি পটককৈ আহিলে। তাৰপিছত মোক ততেই দিয়া নাই, নেক্সট আকৌ 40,000, আকৌ নেক্সট 50,000।
তাৰপিছত মোৰ ডাউট হৈছে হাজবেণ্ড কিনাৰতে ৰখি আছিলে, কৈছে তুমি নকৰিবা, পেইড আহিছে নকৰিবা ষ্টপ কৰি দিয়া, পেইড বুলি আহিছে, পেইড মানে তোমাৰ পৰা গৈছে পইচা। মই কৈছোঁ ভাই साहब देखिए मेरे को आपके विश्वास नहीं हो रहा, आप बंद कीजिए ये, मेरे को एक बार बैलेंस चेक कर लेने दीजिए, हम आपके भाई की तरह हैं, भाई की तरह। মোক মানে ইমানেই ট্ৰেপত লৈছে নহয়, মই মানে ভাবিবলৈ একো চান্স পোৱা নাই। ভিডিঅ' কনফাৰেন্সত প্ৰবঞ্চনা কৰিলে ঠগে। বেংক একাউণ্টৰ পৰা ধন লোৱাৰ পিছত মিচিকিয়াই হাঁহিলে প্ৰবঞ্চকে। গোটেই বেলেঞ্চ শেষ হৈ গ'ল আৰু সিহঁতি হাঁহিছে তাৰপিছত লাষ্টত। কিমান লৈ গ'ল? 1.5 লাখ টকা ফুল 1,50,000 পুৰা টোটেল 1,50,000 লৈ গ'ল। মানে মই সদায় ইমান সজাগ, মই নিজে চেক কৰি থাকোঁ, মই নিজে ইমান চাই দিওঁ, কিন্তু সিহঁতি ইমান বেয়াকৈ মোক ট্ৰেপ কৰিলে নহয় পেচেণ্টৰ নামত, মানে ইম'চনেলি ট্ৰেপ কৰি দিলে। RBI ফালৰ পৰা এনেধৰণৰ অনলাইন ঠগৰ বিৰুদ্ধে বাৰে বাৰে সকীয়াই দিয়াৰ পিছতো ডাক্তৰ শিল্পিকা চুতীয়াই সামৰিক জোৱান বুলিয়েই নিজৰ বেংক একাউণ্টটো অৱগত কৰিছিল, আৰু যাৰ সুবিধা ল'লে ঠগৰ দলটোৱে। ব্যুৰো ৰিপৰ্ট DY 365। পূৰ্বৰ চৰকাৰৰ ভুলৰ বাবে তামিলনাডুৰ মন্দিৰত আবদ্ধ হৈ আছে জয়মালা নামৰ অসমৰ হাতীটোক অত্যাচাৰ কৰা ভিডিঅ' ইতিমধ্যে ভাইৰেল হৈ পৰিছে। এই ভিডিঅ' ভাইৰেল হৈ যোৱাৰ পিছত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তামিলনাডুৰ মন্দিৰৰ পৰা হাতীটো আনিবলৈ এটা দল আজি প্ৰেৰণ কৰিছে। কিন্তু প্ৰশ্ন হৈছে তামিলনাডুৰ পৰা জয়মালাক অনাটো সম্ভৱপৰ হয়নে? বিশেষজ্ঞসকলে কয় যে ইমান সহজ কথা নহয়। আইনী মেপেজ আছে, কথাবিলাক ইমান সহজ নহয়। কাৰণ আজিৰ পৰা বহুত বছৰ 14 বছৰ আগতে এই হাতীজনীৰ কথাই যদি আমি কওঁ, 14 বছৰ আগতে গৈছিলে, ইমান দিন তাত থাকিলে। গতিকে আৰু আমি শুনামতে এনেতো 6 মাহৰ কাৰণেহে দিব পাৰে লিজত। গতিকে 6 মাহটো কেতিয়াবাই পাৰ হৈ গ'ল, 14 বছৰ হ'ল। তো ইমান দিনেনো কোনে কি কৰি আছিলে? আজি হঠাতে যে এনেকুৱা ধৰণৰ প্ৰশ্ন বহুত আহিব। আৰু এটা আমি চবেই জানো যে দক্ষিণ ভাৰতৰ মন্দিৰবিলাক যথেষ্ট ধনী আৰু ইনফ্লুৱেঞ্চিয়েল। গতিকে সিহঁতেওতো একঘৰি নোযোজাকৈ ইমান সহজে এৰি নিদিব। কথাটো জানিব লাগিব না, অপজিশ্যনৰ শক্তিটো জানিব লাগিব। আমি জানো এইটো চবেই। কংগ্ৰেছ সভাপতি নিৰ্বাচনক কেন্দ্ৰ কৰি ইতিমধ্যে কংগ্ৰেছৰ ভিতৰ চিয়াৰতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মনীষ তিৱাৰীয়ে ইতিমধ্যে কৈছে যে আমাৰ ভোটাৰ লিষ্ট কি সেই কথা আগতীয়াকৈ জনোৱাটো উচিত। নাটকীয়ভাৱে অসমৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ আজি অনুৰূপ দাবী উত্থাপন কৰিছে। কিন্তু ইয়াৰ লগে লগে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা শক্তি সিং গেহলে কৈছে যে আমাৰ দলৰ ভিতৰৰ কথা আমি আনক কিয় জনাম। শক্তি সিং গেহলৰ সেই বক্তব্যক আমি 24 ঘণ্টাৰ উক্তিৰূপে চিহ্নিত কৰিছোঁ। বাণিজ্যিক বিৰতিৰ পিছত 24 ঘণ্টাৰ উক্তি, কিন্তু তাৰ আগতে 60 ছেকেণ্ডত ৰাজ্যখনৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। শুকুৰবাৰে আমগুৰি নাট্য মন্দিৰত অসম গণ পৰিষদৰ সভাপতি অতুল বৰাৰ উপস্থিতিত কংগ্ৰেছ আৰু অন্যান্য দলৰ বৃহৎ সংখ্যক প্ৰতিনিধিয়ে অগপত যোগদান কৰে। কাছাৰৰ দীঘাৰখালত থকা চেক গেট প্ৰত্যাহাৰ কৰাৰ পিছত অবৈধ বাৰ্মিজ চুপাৰী, সাৰ, কয়লা আদিৰ ব্যৱসায় অবৈধভাৱে চলিছে বুলি অভিযোগ কৰিছে কংগ্ৰেছে। বালিপৰাৰ TVSৰ এটা শ্ব'ৰুমৰ বাথৰুমৰ পৰা 2জন যুৱকে ড্ৰাগছ সেৱন কৰি থাকোঁতে স্থানীয় কৰ্মচাৰীয়ে আটক কৰে। বিপুৰীয়াত অগপৰ ভাতৃ সংগঠন কৃষক পৰিষদে পথাৰ আমাৰ কৃষক আমাৰ কাৰ্যসূচীৰ অধীনত 200 কৃষকক সম্বৰ্ধনা জনায়। বিজনীত এজন যুৱকে বাইকত ষ্টাণ্ট দেখুৱাই থাকোঁতে বাগৰি পৰাৰ ভিডিঅ' ভাইৰেল হৈ পৰে। বিলাসীপাৰাত ভূমাফিয়াৰ আক্ৰমণত এজন ব্যক্তি নিহত হোৱাৰ পিছত প্ৰশাসনে বিবাদিত ভূমি উচ্ছেদ কৰে। কাইলৈৰ পৰা বৰচালাত আৰম্ভ হ'বলগীয়া উচ্ছেদৰ বাবে ব্যাপক হাৰত নিৰাপত্তা বাহিনী নিয়োজিত কৰা হৈছে। হাজোৰ জাকিয়া প্ৰাথমিক বিদ্যালয়ত খাদ্যত বিষক্ৰিয়া হৈ 20জন ছাত্ৰ ছাত্ৰী অসুস্থ হৈ পৰে। कि आप किसी भी पॉलिटिकल पार्टी में देख लो, जो चुनाव और ट्रांसपेरेंसी कांग्रेस पार्टी में है कहीं जब ये नड्डा जी भाजपा के अध्यक्ष बने, आपकी किसी जगह पे ये खबर चली कि कौन उसके वोटर हैं, कौन नॉमिनेशन भरेंगे, कब तक नॉमिनेशन भरेगा, इनका नॉमिनेशन भी किसने भरवाया? वो चुपचाप मिलके कर लेते हैं। जिसकी दुहाई देते हैं या जिसको अपनी मातृ संस्था मानते हैं, और आरएसएस के अंदर कैसे चुनाव होता है पता है? कभी वहाँ कभी क्या महिला, अब तो महिला है, कभी महिला आरएसएस की अध्यक्षा बन सकती है? वहाँ कभी दलित, आदिवासी, माइनॉरिटी, गरीब कभी बन सकता है क्या? कैसे वहाँ चुनाव होता है? तो
तो जो दूसरों की बात करते हैं उनको अपने गिरबान में देखना चाहिए। कांग्रेस में पूरी ट्रांसपेरेंसी है। सोनिया गांधी जी जब अध्यक्षा बनी तो चुनाव हुआ, हमारे एक बड़े नेता ने नॉमिनेशन फाइल किया, पूरे देश में एक फ्री फेयर फियरलेस ट्रांसपेरेंट वोटिंग हुई और सोनिया गांधी जी ने, कार्यकर्ताओं ने सोनिया गांधी जी को बहुत 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 बड़ी बहुमत से जिताया था। आज भी हमारा कार्यकर्ता ये तय करेगा, कोई इक्का दुक्का या कोई चैनल या विरोधी दल वाला ये नहीं तय करेगा। हमारे कार्यकर्ता राहुल गांधी जी को चाहते हैं, वही डिसाइड करेंगे।